চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে আহিছে অতি সুখবৰ। কাৰণ লাভ কৰিব 18 মাহৰ ডিএ বকেয়া। 18 মাহৰ যি ডিএ এৰিয়াৰ পাব লগা আছে কেন্দ্ৰীয় চৰকাৰৰ 1 কোটি কৰ্মচাৰীৰ বাবে এই ডাঙৰ খবৰ আহিছে যে 18 মাহৰ ডিএ বকেয়াৰ ওপৰত এই বিশাল আপডেট। কাৰণ চৰকাৰ কৰ্মচাৰীৰ কোভিড কালৰ যি 18 মাহৰ ডিএ বাবে অপেক্ষা কৰি আছে আৰু এইবাৰ অৱশেষত আহিছে সুখবৰ যে এইবাৰ বাজেটত আপোনালোকে লাভ কৰিব ইয়াৰ সুখবৰ। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এটা প্ৰস্তাৱ দিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বিশেষ উপদেষ্টা তথা ৰাষ্ট্ৰীয় সম্পাদক শিৱগোপাল মিশ্ৰই। আৰু শিৱগোপাল মিশ্ৰই 18 মাহৰ ডিএ স্থগিত ৰখাৰ কথা কেন্দ্ৰক সোঁৱৰাই দিছে। ইপিনে কৰোনা সংক্ৰমণৰ বাবে যি 2020 চনৰ জানুৱাৰীৰ পৰা 2021 চনৰ জুন মাহলৈকে কেন্দ্ৰই দিয়া নাই ডিএ আৰু ডিআৰ। ইয়াকে লৈ ভাৰতীয় প্ৰতিৰক্ষা মজদুৰ সংঘৰ হৈ মহাসচিব মুকেশ সিঙে এই ধন পৰিশোধ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক বিশেষ আহ্বান জনাইছে। উল্লেখযোগ্য যে কৰোনা সংক্ৰমণৰ সময়ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে লাভ কৰা নাছিল ডিএ আৰু ডিআৰ। প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনত মুকেশ সিঙে 18 মাহৰ ডিএ ডিআৰ সম্পৰ্কে এখন চিঠি লিখিছে, য'ত কৰ্মচাৰীৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰা হৈছে। লগতে আন কৰ্মচাৰী সংগঠনসমূহৰ ফালৰ পৰাও সময়ে সময়ে এই 18 মাহৰ ডিএ বকেয়া সম্পৰ্কত দাবী উত্থাপন কৰি আহিছে। আৰু আশা কৰা হৈছে যে এইবাৰ বাজেটত এই 18 মাহৰ ডিএ সম্পৰ্কে সুখবৰ লাভ কৰিব কৰ্মচাৰীসকলে। এই আছিল আজিৰ ভিডিঅ'টোত। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।